তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ বাকৰিত পুনৰ বুলবুলি চৰাইৰ খেল। বুলবুলি চৰাইৰ খেল অবিহনে হাজোবাসীৰ বাবে যেন আধৰুৱা হৈ আছিল মাঘৰ বিহু ভোগালী। জাউতি যুগীয়া ঐতিহ্য পৰম্পৰাত মক্ষম আঘাত সানি উচ্চতম ন্যায়ালয়ে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক বুলবুলি চৰাইৰ খেলৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাত ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰস্থিত বুলবুলি চৰাইৰ খেলস্থলী উকা হৈ আছিল। বুলবুলি চৰাইৰ খেলৰ দুই ফৈদ ক্ৰমে সোণাৰীতোলা আৰু ভৰালীতোলাৰ প্ৰতিটো পৰিয়ালৰ মাজত বিৰাজমান হৈ আছিল এক নিমাওমাও পৰিৱেশ। এক আমোদজনক ধেমালি তথা ৰক্তপাতহীন খেলৰূপে পৰিচিত বুলবুলি চৰাইৰ সৈতে কেৱল ঐতিহ্য পৰম্পৰাই নহয়, ইয়াৰ সৈতে জড়িত হৈ আছিল হাজোবাসীৰ আৱেগ অনুভূতিৰ লগতে এক ধৰ্মীয় বিশ্বাস। আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনৰে পৰা পৰম্পৰাগতভাৱে চলি অহা ঐতিহাসিক বুলবুলি চৰাইৰ খেলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ লগে লগেই যেন মক্ষম আঘাত পৰিছিল জাউতি যুগীয়া ঐতিহ্য পৰম্পৰাত। বুলবুলি চৰাইৰ প্ৰস্তুতিটো ভালেই চলি আছে। আমাৰতো দুটা ফৈদৰ মাজত একচুৱেলি এইটো হয়, আমাৰ ভৰালীতোলা আৰু সোণাৰীতোলা। এইটো আমিতো ভৰালীতোলাৰ ফালৰ হয়, বাকী আৰু সোণাৰীতোলাৰো আছে। এইটো আপোনাৰ মহামান্য আদালতে আপোনাৰ 9 বছৰমানটো বন্ধ কৰি থৈ দিছিল কিবা কিবি প্ৰব্লেমৰ কাৰণে। কোনোবাই কিবা কমপ্লেইন কৰিছিল, কিবা কৰিছিল। একচুৱেলি এইটো আপোনাৰ কি হয়, আমি যুদ্ধ বুলি বহুতে কৈ যদিও এইটো যুদ্ধ নহয়, একচুৱেলি এইটো খেলহে হয়। যেনেকৈ আপোনাৰ বেলেগ বেলেগ আৰু খেল থাকে, তেনেকুৱাকৈ এইটো বুলবুলিটো খেলেই হয়। মহামান্য আদালতৰ ৰায়ক সন্মান জনাই 2015 বৰ্ষৰ পৰাই হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিৰ লগতে হাজোবাসীয়ে বন্ধ ৰাখিছিল বুলবুলি চৰাইৰ খেল। আৰু ইয়াক আমি 10-15 দিনমান আগৰ পৰা ধুনীয়াকৈ ধৰোঁ আৰু বঢ়িয়াকৈ প্ৰতিপালন কৰি ইয়াক ৰখা যায়। কি খোৱা যায়? ইয়াক আপোনাৰ ভীমকল খোৱা যায়, নেক্সট আপোনাৰ গাখীৰ মিঠাই এনেকৈ খোৱা যায়। আৰু একচুৱেলি বেছিকৈ ভাল পায় সিহঁতে খাই ভীমকলটোৱে, সেইকাৰণে বেছিকৈ সিহঁতক ভীমকলে খোৱা যায়। হাজোবাসীৰ আৱেগ অনুভূতি আৰু ধৰ্মীয় বিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃতিপ্ৰেমী সংগঠন আৰু মহামান্য আদালতে বুলবুলি চৰাইৰ ক্ষেত্ৰত পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাই আহিছিল হাজোবাসী ৰাইজে। এতিয়া চৰাই ধৰাৰ এইটো চলি আছে? হয়, চলি আছে। এতিয়া মোটামুটি এতিয়া বন্ধ হৈছে আৰু এতিয়া 10-12 দিনমান আগত ধৰিব লাগে। তাতকৈ আগত নধৰিলে চৰাইটো ঠিক নহয়, ট্ৰেইনিং দিয়াত প্ৰব্লেম হৈ যায়। যুঁজৰ কাৰণে একদম সম্পূৰ্ণ প্ৰস্তুতি পূৰা হৈ গৈছে। এইটো আপোনাৰ সোণাৰীতোলা আৰু ভৰালীতোলা দুটা ফৈদে হয়। দুটা ফৈদে হয়। এইটো মাধৱ মন্দিৰৰ তলত হ'ব এইটো খেলটো। কোনদিনা হ'ব? এইটো আপোনাৰ দুমাহীৰ দিনা হ'ব, মাঘ বিহুৰ দুমাহীৰ দিনা। এইটো আপোনাৰ আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰা চলি আছে পৰম্পৰাগতভাৱে। প্ৰস্তুতি সম্পূৰ্ণ? অসম্পূৰ্ণ। তেনে সময়তে অসম চৰকাৰৰ কেবিনেটে তীৰ্থনগৰী হাজোত বুলবুলি চৰাইৰ খেল অনুষ্ঠিত কৰিবলৈ অনুমোদন আগবঢ়োৱাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ হাজোবাসী। সম্পূৰ্ণ 9 বছৰৰ পিছত পুনৰ অনুষ্ঠিত কৰাৰ অনুমোদন লাভ কৰি সম্পূৰ্ণ SOP মানি বুলবুলি চৰাইৰ খেল অনুষ্ঠিত কৰিবলৈ সাজু। মাঘৰ মকৰ সংক্ৰান্তিৰ দিনা ভৰালীতোলা আৰু সোণাৰীতোলা এই দুই ফৈদৰ মাজত অনুষ্ঠিত হ'ব লগা বুলবুলি চৰাইৰ যুঁজ বাবে সাজু কৰি তুলিছে বুলবুলি চৰাই। দুই পক্ষৰ চৰাই যুঁজাৰুসকলে চৰাই ধৰি নোৱাই ধুৱাই ভীমকল, গাখীৰ, গুৰ মিঠাই খুৱাই বুলবুলি চৰাইৰ পৰিচৰ্যাৰ লগতে খেলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।